প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি মোৰ চেনেলত আপুনি প্ৰথমবাৰৰ বাবে আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ' নটিফিকেশ্যন আপুনি লাভ কৰিব পাৰে। গতিকে আহক পলম নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। আজি আলোচনাৰ মূল বিষয়বস্তুটো হৈছে ভইচ চেঞ্চৰ নতুন ফৰ্মুলা বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, তেতিয়াহ'লে আহক আমি আলোচনালৈ আগবাঢ়ো। যদি এক্টিভ ভইচত কেন, মে, মাষ্ট, আউট এইবিলাক ৱাৰ্ড দেখা পোৱা যায় তেতিয়া আমি পেছিভ ভইচ কৰোঁতে সদায় বি লগাব লাগে। এইবিলাক ৱাৰ্ডৰ পিছত বি লগাই আমি পেছিভ ভইচ কৰিব লাগে। তেতিয়াহ'লে প্ৰথম এক্সাম্পলটো চাওক, চি কেন ডু ইট। ইয়াতে চিটো হৈছে ছাবজেক্ট আৰু ইটটো হৈছে অবজেক্ট। তেতিয়াহ'লে আমি আগতে কৰিছিলোঁ যে অবজেক্টটো ইয়ালৈ আনিব লাগে, যেনেকৈ ইট, আই টি ইট। ইটৰ পিছত যদি কেন থাকে এক্টিভ ভইচত তেতিয়াহ'লে আমি কেন বহাব লাগিব। গম পাইছানে? ইয়াতে এক্টিভ ভইচত কেন আছেনে নাই? এইটো হ'ল এক্টিভ ভইচ, সদায় মনত ৰাখিবা, SETIVE এক্টিভ ভইচ। এতিয়া আমি পেছিভ কৰিম। ইটৰ পিছত কেন থাকিলে কেন লগাবলৈ কৈছে, ইট কেন। কেনৰ পিছত কি লগাবলৈ কৈছে? বি। ইট কেন বি। পিছত এইটোৰ পাষ্ট পাৰ্টিচিপল লগাই দিয়া, ডুৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? ডান। পিছত প্ৰিপজিশ্যন বাইটো লাগেই পাষ্ট পাৰ্টিচিপলৰ পিছত, তোমালোকে জানাই। চি থাকিলে হ'ব HERR। এক্টিভৰ পৰা পেছিভ কৰোঁতে কিছুমান বস্তু চেঞ্জ হয়, যেনেকৈ চি থাকিলে হাৰ হয়। মই এইটো পিছত ভিডিঅ'ৰ পিছত লিখাই দিম। ঠিক আছে, নেক্সটৰ একটা এক্সাম্পল চোৱা। হি মে সি মাই বক্স। ইয়াতে মাই বক্সটো হৈছে অবজেক্ট আৰু হিটো হৈছে ছাবজেক্ট। এইটো এক্টিভ ভইচ। আমি এতিয়া পেছিভ কৰিম। মাই বক্সটো অবজেক্ট, তেতিয়াহ'লে অবজেক্টটো আনা ইয়ালৈ, মাই BOX, মাই বক্স। ইয়াৰ পিছত মই কৈছোঁ যে যদি এক্টিভ ভইচত কেন, মে, মাষ্ট, আউট থাকিলে সেইটো পেছিভ ভইচত বহি যাব। কিন্তু ইয়াতে মে আছে নহয়, তেতিয়াহ'লে আমি মে লগাম। মে। পিছত বি লাগিব। বি লাগিবনে নাই? মই এইটো দিয়েই দিছোঁ যে পেছিভ ভইচ কৰোঁতে এইবিলাক ৱাৰ্ডৰ পিছত বি লগাব লাগিব। বি। চিৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? চিন। চিন। পিছত পাষ্ট পাৰ্টিচিপল পিছত প্ৰিপজিশ্যন বাই লগোৱা। ইয়াৰ পিছত হি থাকিলে হ'ব HIM, হিম। ঠিক আছে, নেক্সটৰ 3 নম্বৰটো চোৱা। চি মাষ্ট ক্লিন দ্য ফ্লোৰ। CLEAN, ক্লিন দ্য ফ্লোৰ। FLOOR, ফ্লোৰ। ইয়াতে অবজেক্টটো হৈছে দি ফ্লোৰ আৰু চিটো হৈছে কি? ছাবজেক্ট। হয়নে নহয়? এতিয়া আমি এইটো পেছিভ ভইচলৈ নিম। এইটো এক্টিভ ভইচ, SETIVE। তেতিয়াহ'লে দি ফ্লোৰ, FLOOR, ফ্লোৰ। কলমটো ধৰা নাই, শেষ হৈ গৈছে কালি, মই বেলেগ এটা কলম লৈ আছোঁ। দ্য ফ্লোৰ। মাষ্ট থাকিলে মাষ্ট দিয়া, MUST, মাষ্ট আছেনে নাই? মাষ্ট। পিছত বি লগাব লাগে। ক্লিনড, CLEANED, ক্লিনড। পিছত বাই লগোৱা, বাই হাৰ। হয়নে নহয়? চি থাকিলে HER। আৰু এটা আছে, যেনে 4 নম্বৰটো চোৱা। OUGH2, you ought to love your country.
YOUR your country COUNTRY বুঝছে না COUNTRY কান্ট্রি তেতিয়াহ'লে your countryটো কি হ'ব অবজেক্ট আৰু ইউটো হ'ব সাবজেক্ট ঠিক আছে তেতিয়াহ'লে your countryটো আনা YOUR your country COUNTRY your country আউট আছে নহয় তেতিয়াহ'লে আউট লগাব UGST আউট টু লগাব লাগিব আউট টু বি লাভৰ পাঁচ পাৰ্টিচিপল হৈছে LOVED লাভড পিছত বাই পিছত ইউ থাকিলে ইউ হ'ব ঠিক আছে কিছুমান বস্তু চেঞ্জ হয় এক্টিভৰ পৰা পেছিভ কৰোঁতে এইকেইটা মই লিখাই দি আছোঁ ACTIVE এক্টিভ পেছিভ তোমালোকে কিন্তু এইবিলাক যদি মনত নাৰাখা তেতিয়াহ'লে এক্টিভৰ পৰা পেছিভ কৰোঁতে যদি ভুল দিয়া তেতিয়াহ'লে এটা যদি ভুল হয় গোটেইখিনি কেঞ্চেল হৈ যাব সেইকাৰণে সদায় এইবিলাক শিকি ৰাখিবা তোমালোকে হি থাকিলে কি হ'ব যেনেকৈ হিম চি যদি থাকে এইবিলাক মনত ৰাখিবা হাৰ হ'ব দে থাকিলে কি হ'ব THEM দেম উই থাকিলে হ'ব US আছ আই থাকিলে হ'ব মি আৰু যদি ইউ থাকে ইউৰ কোনো চেঞ্জ নাই ইউ থাকিলে সদায় ইউ হ'ব এইকেইটা বস্তু এক্টিভৰ পৰা যেতিয়া পেছিভ ভইচ কৰোঁ তেতিয়া চেঞ্জ হয় কিন্তু মনত ৰাখিবা যদি এক্টিভত যদি হি থাকে তেতিয়া পেছিভ ভইচত কিন্তু বাই প্ৰিপজিশ্যনৰ পিছত হিম লগাব লাগিব তেনেকুৱা বুজিছানে থেংক ইউ যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই এনেকুৱা ধৰণৰ ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিব পাৰোঁ থেংক ইউ